স্ট্যাটিস্টিক চ্যাপ্টাৰ ওপৰত অধ্যয়ন কৰিছিলো তাত আমি ইতিমধ্যে কি বস্তু শিকিলো অলৰেডি মেইনলি আমি লেখ অংকন কৰিবলৈ শিকিলো ৰাইট দ্বন্দ্ব লেখ আৰু স্তম্ভ লেখ আৰু দ্বন্দ্ব লেখ আৰু স্তম্ভ লেখৰ আমি বিভিন্ন উদাহৰণো ট্ৰাই কৰিলো ৰাইট বিভিন্ন উদাহৰণ আমি দেখিলো আৰু তাৰ পৰা আমি দ্বন্দ্ব লেখ আৰু স্তম্ভ লেখৰ মাজত তিনিটা মেইন ডিফাৰেন্স পাইছিলো মনত আছেনে ডিফাৰেন্সবোৰ কি আছিলে দ্বন্দ্ব লেখবোৰৰ যিবোৰ আয়ত হয় যিবোৰ দ্বন্দ্ববোৰ হয় সেই আয়তবোৰৰ মাজত ভাগ থাকে ৰাইট গ্যাপ থাকে আৰু যিটো স্তম্ভ লেখ হয় তাত কিন্তু কোনো ধৰণৰ গ্যাপ দেখা নাযায় ৰাইট আয়তবোৰ এটাৰ লগত আনটো লগ লাগি থাকে নেক্সট আমি কি দেখিছিলো যে দ্বন্দ্ব লেখত x অক্ষত আমি বস্তুবোৰ উপস্থাপন কৰো আৰু স্তম্ভ লেখত আমি x অক্ষত কি উপস্থাপন কৰো ক্লাছ ইন্টাৰভেলছবোৰ yes শ্ৰেণী অন্তৰালবোৰ নেক্সট ডিফাৰেন্স কি দেখিছিলো বাৰংবাৰতা কিহে সূচায় দ্বন্দ্ব লেখৰ ক্ষেত্ৰত আৰু স্তম্ভ লেখৰ ক্ষেত্ৰত বাৰংবাৰতা আয়তবোৰৰ যিটো দৈৰ্ঘ্য তাক সি বাৰংবাৰতা সূচায় আৰু স্তম্ভ লেখৰ ক্ষেত্ৰত কিন্তু আয়তবোৰৰ কালিয়েহে বাৰংবাৰতা সূচায় ওকে সো এই সমূহ আছিলে মেজৰ ডিফাৰেন্স দ্বন্দ্ব লেখ আৰু স্তম্ভ লেখৰ মাজত এতিয়া আজিৰ ক্লাছটোত আমি অন্য এটা লেখ অংকন কৰিবলৈ শিকিম ওকে দ্বন্দ্ব লেখ স্তম্ভ লেখ লগতে আৰু এটা আছে ওকে সো আমি সেই লেখটো আজি অংকন কৰিবলৈ শিকিম সো সকলোবোৰ ৰেডি নে ৰেডি সো চোৱাচোন প্ৰথমতে আমি এটা এক্সাম্পল এটা প্ৰশ্নৰ জৰিয়তে লেখটো কেনেকৈ অংকন কৰিব পাৰে তাক চাম ওকে সো ইয়াতে তোমাক এটা তালিকা দিয়া আছে তাত তোমাক দিয়া আছে যে কাৰখানা এটা বনোৱাৰ দৰমহাৰ তথ্য দিয়া আছে যিবোৰ কৰ্মচাৰী হয় কৰ্মচাৰীসকলৰ দৰমহা তোমাক তথ্যবোৰ দিয়া আছে ওকে সো যিবোৰ দৰমহা দিয়া আছে হাজাৰত এইসকল কি হ'ব আমাৰ শ্ৰেণী অন্তৰাল নিচিনাকৈ কাম কৰিব ৰাইট আৰু যিটো বনোৱাৰ সংখ্যা বা কৰ্মচাৰীৰ সংখ্যা ই হ'ব আমাৰ বাৰংবাৰতা ৰাইট গতিকে আমি কি অংকন কৰিব লাগিব লেখৰ বাবে x অক্ষ আৰু y অক্ষ আৰু x অক্ষত আমি কিহক উপস্থাপন কৰিম দৰমহাবোৰক ৰাইট আৰু y অক্ষত কৰ্মচাৰীৰ সংখ্যা ওকে সো ইয়াক যদি আমি বনাও যদি স্তম্ভ লেখৰ নিচিনাকৈ বনাও তেতিয়াহ'লে এই ধৰণৰ হ'ব ৰাইট 5 to 10 তাত কি হয় 2 হয় গতিকে এইটো নেক্সট 10 to 15 তাত আছে 5 গতিকে এইটো হয় 5 সো ঠিক ইয়াৰ পোনে পোনে 5 next 15 to 20 15 to 20 কি হয় তাত আছে 7 so 6 আৰু 8 ৰ ঠিক মাজত আছে 7 ঠিক তাৰ পোনে পোনে next 20 to 25 ত আছে 6 so 6 ইয়াৰ পোনে পোনে next আছে 25 to 30 1 so ঠিক 0 আৰু 2 ৰ মাজত 1 ওকে তেনেকৈ আমি বাকি সকলোবোৰ কৰি গলো আৰু ইয়াত আমি কিয় এই ধৰণে কৰিছো গম পাইছা নহয়
কিয়নো শ্ৰেণী প্ৰস্থ শ্ৰেণী অন্তৰালৰ ডিফাৰেন্সবোৰ 5 to 10, 10 to 15, 15 to 20 আটাইবোৰতে শ্ৰেণী প্ৰস্থৰ মান কিন্তু একেই হয় 5, 5 আৰু 5 right তাৰ বাবে আমি আয়ত ক্ষেত্ৰৰ দৈৰ্ঘ্যটো উলিওৱা নাই মনত আছে তোমালোকৰ ফৰ্মুলাটো কি আছিলে frequency divided by CW মানে width to তাৰ মানে শ্ৰেণী অন্তৰালটো into C C মানে কি যিমানবোৰ শ্ৰেণী অন্তৰাল আছে 5 10 11 13 14 ইয়াৰ ভিতৰত যোনটো মিনিমাম ই হ'ব C সো এইটো আমি উলাবলৈ দৰকাৰ হোৱা নাই কিয়নো আমাৰ ক্লাস উইথ বা শ্ৰেণী প্ৰস্থ প্ৰত্যেকটো ইন্টাৰভেল প্ৰত্যেকটো শ্ৰেণী অন্তৰালৰ বাবে একে হয় ৰাইট প্ৰত্যেকটোতে কিমান হয় শ্ৰেণী অন্তৰাল 5 হয় সো তাৰ বাবে আমি সিধাই অঙ্কন কৰি দিব পাৰিছো ওকে সো ইয়াত অঙ্কন কৰিলো নেক্সট আমি এতিয়া ইয়াত কি কৰিম স্তম্ভ লেখটো অঙ্কন কৰাৰ পাছত ইয়াত আমি প্ৰতিটো আয়তৰ মধ্যবিন্দুবোৰ চিহ্নিত কৰিম ওকে ইয়াতে এতিয়া 1 2 3 4 5 6 7 8 মুঠ 8টা আয়ত আছে আমাৰ আৰু 8টা আয়তৰে মধ্যবিন্দুবোৰ আমি চিহ্নিত কৰিম ওকে সো এইসমূহ মধ্যবিন্দু হয়নে প্ৰত্যেকটোৰে মধ্যবিন্দু ৰাইট সো প্ৰত্যেকটোৰে মধ্যবিন্দু আমি চিহ্নিত কৰি লৈছো ৰেড পেন্সিল দি আমি এই ধৰণে ৰেড পেন দি আমি এই ধৰণে চিহ্নিত কৰি লৈছো এতিয়া আটাইবোৰ ক্ৰমত তুমি সংযোগ কৰি যোৱা ওকে সো সংযোগ কৰি যোৱা এই ধৰণে স্কেল পাতৰ সহায়ত 1 নম্বৰ আয়তৰ লগত 2 নম্বৰ 2 নম্বৰটোৰ লগত 3 নম্বৰ 3 নম্বৰটোৰ লগত 4 নম্বৰ আয়তৰ মধ্যবিন্দু ঠিক তেনেকৈ নেক্সট 5 নম্বৰ আয়তৰ মধ্যবিন্দু দেন 6 নম্বৰ আয়তৰ মধ্যবিন্দু 7 নম্বৰ আয়তৰ মধ্যবিন্দু এন্ড লাষ্ট 8 নম্বৰ ওকে আৰু এটো ক্ৰমত সংযোগ কৰিব লাগিব কিন্তু একৰ পিছত 2 নম্বৰৰ মধ্যবিন্দু দেন 3 নম্বৰ দেন 4 5 6 7 আৰু 8 ওকে ইয়াক যদি ক্ৰমত নকৰা তেতিয়া কিন্তু শুদ্ধ নহব ঠিক আছে একৰ পিছত যদি তুমি 3 সংযোগ কৰি দিয়া নেক্সট আকৌ 2 সংযোগ কৰা নেক্সট 4 সংযোগ কৰা তেতিয়া নহব ওকে ক্ৰমত সংযোগ কৰিব লাগিব এতিয়া ইয়াত আৰু এটা কাম আছে যিসমূহ আমাৰ শ্ৰেণী অন্তৰাল দিয়া আছিলে 5 to 10 10 to 15 ৰ পৰা 40 to 45 লৈকে আমি মধ্যবিন্দু আটাইবোৰ সংযোগ কৰিলো ওকে এতিয়া নেক্সট আমি কি কৰিম যোনটো আমাৰ প্ৰথম শ্ৰেণী অন্তৰাল 5 to 10 তাৰ আগৰ শ্ৰেণী অন্তৰালটো আৰু যেটো আমাৰ শেষৰ শ্ৰেণী অন্তৰাল 40 to 45 তাৰ ঠিক পিছৰ শ্ৰেণী অন্তৰালটো দুটাৰে মধ্যবিন্দু আমি লব লাগিব ওকে সো 5 to 10 ৰ আগৰ শ্ৰেণী অন্তৰাল কি 0 to 5 হয়নে 5 to 10 ইয়াৰ আগৰ কি হয় 0 to 5 ঠিক তেনেকৈ 40 to 45 ইয়াৰ পিছৰটো কি হয় 45 to 50 right so 45 to 50 ৰ মধ্যবিন্দু আৰু 0 to 5 ৰ মধ্যবিন্দু এই দুটাও আমি কনসিডাৰ কৰিব লাগিব ঠিক আছে আৰু যেটো প্ৰথম মধ্যবিন্দু আছিল তাৰ লগত তাৰ আগৰটো যেটো শেষৰ মধ্যবিন্দু আছিল তাৰ লগত তাৰ পিছৰটো আমি সংযোগ কৰি দিব লাগিব ওকে সো সংযোগ কৰি দিও আহা প্ৰথম শ্ৰেণী অন্তৰালৰ আগৰ আৰু শেষৰ শ্ৰেণী অন্তৰালৰ পাছৰ
দুটা শ্ৰেণী অন্তৰাল মধ্যবিন্দু আমি চিহ্নিত কৰি লৈছো আৰু এই ধৰণে সংযোগ কৰি দিছো ওকে সো এই ধৰণৰ লেখ যিটো হয় এই লেখক কি বুলি কোৱা হয় বাৰংবাৰতা বহুভুজ ওকে তো কি কি শিকিলো আমি দ্বন্দ্ব লেখ স্তম্ভ লেখ আৰু স্তম্ভ লেখৰ পৰাই বাৰংবাৰতা বহুভুজ ওকে frequency polygon ওকে সো এই তিনিটা লেখ আমি শিকিলো এতিয়া বাৰংবাৰতা বহুভুজ আমি আৰু কিছুমান চাম ওকে ৰেডি ঠিক আছে সো আমি এটা শিকিলো আৰু ইয়াত বাৰংবাৰতা বহুভুজ হৈছে স্তম্ভ লেখ সন্নিহিত আয়তবোৰৰ মধ্যবিন্দুক সংযোগ কৰা ৰেখাখণ্ড ওকে মানে এই ৰেখাখণ্ড যিটো আমি সংযোগ কৰি পালো সংযোগ মধ্যবিন্দুবোৰ সংযোগ কৰাৰ ফলত আমি যিটো ৰেখাখণ্ড পালো ইয়াকে কোৱা হয় বাৰংবাৰতা বহুভুজ ওকে বহুভুজ মানে কি হয় দুটা বা তাতকৈ বেছি বাহু থকা দুটা বা তাতকৈ বেছি বাহু থকা যেনেকৈ এটা ত্ৰিভুজ কি হয় বহুভুজ ৰাইট যেনেকৈ এটা সমান্তৰিক ইউ হয় এটা বহুভুজ ৰাইট সো দুটা বা তাতকৈ বেছি বাহু থকা চিত্ৰটো কি বুলি কোৱা হয় বহুভুজ আৰু ইয়াত বহুতো বাহু আছে হয়নে মাত্ৰ ই বন্ধ নহয় খালি ওকে ই ওপেন হয় ঠিক আছে আৰু বাৰংবাৰতা বহুভুজ এটা n বাহুযুক্ত বন্ধ বক্ৰ ই বন্ধ হয়নে যদি আমি অকল মধ্যবিন্দু কেইটা সংযোগ কৰাটো যদি চাও ই বন্ধ নহয় কিন্তু যদি x অক্ষৰ লগত চাও ই বন্ধ নিচিনা হৈ যায় ৰাইট সো যেহেতু ই বাৰংবাৰতা উপস্থাপন কৰে ইয়াক বাৰংবাৰতা বহুভুজ বোলে ওকে ই বাৰংবাৰতা প্ৰথমতে ই বহুভুজ হয় কিন্তু ই যেহেতু বাৰংবাৰতা সূচায় কিয়নো আমি এই সংখ্যাবোৰৰ পৰাহে পাইছো ৰাইট তাৰ বাবে ইয়াক বাৰংবাৰতা বহুভুজ বোলে ওকে সো নেক্সট আমি আৰু এটা বাৰংবাৰতা বহুভুজ অংকন কৰিবলৈ চাম তো তথ্যসমূহ দিয়া আছে শ্ৰেণী অন্তৰাল দিয়া আছে বাৰংবাৰতা দিয়া আছে শ্ৰেণী অন্তৰালটো হ'ল 0 to 10 10 to 20 20 to 30 30 to 40 আৰু 40 to 50 ওকে সো এই ক্ষেত্ৰত শ্ৰেণী প্ৰস্থ সমান হয়নে প্ৰত্যেকটোতে 10 10 এই ক্ষেত্ৰটো 10 এই ক্ষেত্ৰটো 10 আৰু শেষৰ শ্ৰেণী অন্তৰালৰ ক্ষেত্ৰটো কিন্তু 10 গতিকে এই ক্ষেত্ৰটো আমি আয়ত ক্ষেত্ৰৰ দৈৰ্ঘ্য ওলাই লোৱাৰ প্ৰয়োজন নাই ৰাইট f divided by cw into c কৰাৰ কোনো প্ৰয়োজন নাই ইয়াত ৰাইট সো আমি অংকন কৰিবলৈ চাও x অক্ষ y অক্ষ x অক্ষত আমি কি বহাম শ্ৰেণী অন্তৰালসমূহ ভেৰি গুড ওকে সো 0 10 20 30 আমি এই ধৰণে লৈ যাম কিয়নো আমাৰ অন্তৰালবোৰ কেনেকুৱা 0 to 10 10 to 20 20 to 30 এই ধৰণৰ হয় ৰাইট তাৰ বাবে আমি 0 10 20 30 40 50 লৈকে লৈছো কিয়নো 40 to 50 লৈকে শ্ৰেণী অন্তৰাল আছে ৰাইট নেক্সট বাৰংবাৰতাসমূহ কেনেকুৱা ধৰণৰ চাওচোন 6 8 10 12
14 তাৰমানে প্ৰত্যেকটোতে 2 2 পাৰ্থক্য আছে 6 তাৰপিছত আৰু 2 লগাইছে 8 তাৰপিছত আৰু 2 লগাইছে 10 তাৰপিছত আৰু 2 লগালে 12 লগত 2 লগালে আকৌ 14 গতিকে কেনেকুৱা ধৰণৰ লবা ইয়াতে নাম্বাৰছ বোৰ কেনেকুৱা লবা y অক্ষত আমি লব পাৰিম 2 4 6 8 10 12 14 16 এই ধৰণৰ লব পাৰিম ৰাইট আমি 6 ৰ পৰা সিধা আৰম্ভ নকৰো 6 ৰ পৰা আৰম্ভ কৰিলে নিমিলিবগৈ ৰাইট যদি আমি ইয়াত 6 ধৰো তেতিয়া নেক্সট এটা বৰ্গ আকৌ 6 হ'ব তাৰমানে 12 হৈ যাব ইয়াৰ মাজত আমি আকৌ 8 বহাব আছে 10 বহাব আছে ৰাইট তো তাৰ বাবে আমি 2 2 ধৰিম প্ৰত্যেকটো 10টা ঘৰক ইয়াত 10টা ঘৰ আছে মুঠ এই 10টা ঘৰক আমি 2 ধৰিম নেক্সট আৰু 10টা ঘৰ গলে 4 হ'ব নেক্সট আৰু 10টা ঘৰ গলে 6 হ'ব ৰাইট এই ধৰণে আমি বাৰংবাৰতাবোৰ y অক্ষত লৈ লৈছো সো নেক্সট আমি কি কৰিম মধ্যবিন্দুবোৰহে আমাক লাগে ৰাইট আমাক ইয়াত স্তম্ভলেখ অংকন কৰিম ফাৰ্ষ্টত সাপোজ 14 0 to 10 ইয়াৰ ভিতৰত 14 ইয়াৰ মধ্যবিন্দু নেক্সট আকৌ 6 ইয়াৰ মধ্যবিন্দু নেক্সট আকৌ 10 ইয়াৰ মধ্যবিন্দু সো এই আয়তবোৰৰ কোনো কাম নাই ইয়াত ৰাইট মাত্ৰ আমাক মধ্যবিন্দুবোৰহে লাগে গতিকে আমি আয়তবোৰ অংকন কৰাৰ কোনো প্ৰয়োজনে নাই ৰাইট গতিকে সিধাই আমি মধ্যবিন্দুবোৰ লৈ লব পাৰো সো 0 to 10 ৰ মধ্যবিন্দু 5 ঠিক তেনেকৈ 10 to 20 ৰ মধ্যবিন্দু কি হয় 10 আৰু 20 10 to 20 ইয়াৰ মধ্যবিন্দু ঠিক মাজত কিমান হ'ব 15 ৰাইট ঠিক তেনেকৈ 20 to 30 ইয়াৰ মধ্যবিন্দু কি হ'ব 25 very good so লিখিছো আটাইবোৰ 15 25 35 45 আটাইবোৰ মধ্যবিন্দু ললা এতিয়া মধ্যবিন্দুবোৰ তুমি মাৰ্ক কৰি যাব লাগিব 5 আৰু ক'ত হ'ব 5 টো 14 ৰ পুনে পুনে 14 ৰ পুনে পুনেহে হ'ব ওকে বাৰংবাৰটো চাব লাগিব আৰু ঠিক 6 পুনে পুনে 15 10 পুনে পুনে 25 12 পুনে পুনে 35 আৰু 8 পুনে পুনে 45 ওকে সো 12 পুনে পুনে ঠিক 6 পুনে পুনে 15 10 পুনে পুনে 25 12 পুনে পুনে 35 8 পুনে পুনে 45 এটা আটাইবোৰ মধ্যবিন্দু আমি পালো সো ক্ৰমত তুমি সংযোগ কৰি যোৱা প্ৰথম শ্ৰেণী অন্তৰালৰ মধ্যবিন্দু নেক্সট দ্বিতীয়টোৰ লগত দেন তৃতীয়টো চতুৰ্থটো and then পঞ্চম okay then আৰু ইয়াত কি মিস কৰিলো আমি প্ৰথম শ্ৰেণী অন্তৰালৰ আগৰ শ্ৰেণী অন্তৰাল আৰু একেবাৰে শেষৰ শ্ৰেণী অন্তৰালৰ পিছৰ শ্ৰেণী অন্তৰাল ৰাইট এই দুটাৰ মধ্যবিন্দু আমি কনসিডাৰ কৰিব লাগিব সো 0 to 10 0 ৰ পৰা দেখোন আৰম্ভ হৈছে প্ৰথমটো গতিকে ইয়াতকে আগত আৰু আমি কেনেকৈ যাম
0 to 10 কৈ আগত কেনেকৈ যাম আমি x অক্ষৰ ঋণাত্মক দিশত ল'ব লাগিব ৰাইট সমান শ্ৰেণী প্ৰস্থ থকা শ্ৰেণী অন্তৰাল মানে 0 to -10 বা 10 ধৰিম আমি ইয়াত ওকে মুঠতে 10টা ঘৰ ঠিক আছে সো আমি ইয়াক বহলাই দিব লাগিব তাৰ মধ্যবিন্দুটো আমি প্ৰথমটো মধ্যবিন্দুৰ লগত সংযোগ কৰিম আৰু ইফালে 40 to 50 ৰ পিছত কি হ'ব 40 to 50 ৰ পিছত কি হ'ব 50 to 60 নেক্সট আৰু 10টা ঘৰ আৰু ঠিক তাৰ মধ্যবিন্দুটো right so 40 to 50 next 50 to 60 আৰু তাৰ মধ্যবিন্দুটো তুমি শেষৰ মধ্যবিন্দুৰ লগত সংযোগ কৰি দিলা right so ই হৈ গল 12টা বহুভুজ কিন্তু ইয়াত চোৱাচোন কি কৰিম আমি ইয়াত আমি আৰু এটা বস্তু দেখুৱাম যিটো ৰেখাখণ্ড হয় ই বাৰু 12টা বহুভুজ হয় ওকে কিন্তু এই 12টা বহুভুজ বা এই ৰেখাখণ্ডডালে যিমানখিনি ঠাই আগুৰি ৰাখিছে ওকে x অক্ষ আৰু y অক্ষৰ মাজত এই ঠাইখিনি আটাইকেইটা আয়তৰ যদি কালিটো তুমি সমষ্টিটো ওলোৱা সমান হ'ব লাগিব ওকে সো এই ক্ষেত্ৰত কি কৰিম আমি এই যেটো ৰেখাখণ্ডডালৰ বাহিৰত থাকি যোৱা অংশবোৰ আমি এই অংশসমূহত মিলাই দিবলৈ চেষ্টা কৰিম ওকে সো চোৱাচোন এই অংশটো ইয়াত মিলি গৈছে এইটো অংশ ইয়াত মিলি গৈছে ঠিক এইটো অংশ ইয়াত এইটো অংশ ইয়াত আৰু এইটো অংশ ইয়াত আৰু লাষ্ট এইটো অংশ ইয়াত মিলি গৈছে ওকে তাৰ মানে ৰেখাখণ্ডডালে যিমান ঠাই আগুৰি ৰাখিছে আয়ত ক্ষেত্ৰবোৰৰ সমষ্টি কালিৰ সমষ্টি দুটা সমান হয় ওকে সো 12টা বহুভুজ আমি অঙ্কন কৰিবলৈ শিকিলো এতিয়া 12টা বহুভুজৰ মুঠ কালি স্তম্ভলেখৰ কালিৰ সমান একেটাই কথা কৈছে যোনটো আমি তোমাক জাস্ট কলো আৰু দেখালো ওকে সো নেক্সট তোমাক আৰু এটা তালিকা দিয়া হৈছে তথ্য তোমাক দিয়া আছে তথ্যৰ তালিকা য'ত শ্ৰেণী অন্তৰাল আছে আৰু 12টা আছে ওকে সো ইয়াৰ পৰা তুমি 12টা বহুভুজ অঙ্কন কৰিব নিশ্চয় পাৰিবা ৰাইট আমি কি কৰিব লাগিব শ্ৰেণী অন্তৰাল সমূহৰ মধ্যবিন্দুবোৰ আমি লিখি ল'ব লাগিব ৰাইট আৰু মধ্যবিন্দুবোৰ লিখি ঠিক 12টাৰ পুনে পুনে আমি মধ্যবিন্দুবোৰ মাৰ্ক কৰিম আৰু মধ্যবিন্দুবোৰ ক্ৰমত সংযোগ কৰিম ৰাইট সো ইয়াৰ বাবে আমি মধ্যবিন্দু 32.5 37.5 42.5 47.5 আৰু 52.5 আমি লিখি লৈছো হয় নে নহয় 30 to 35 ইয়াৰ মাজত কি আছে 31 32 33 আৰু 34 তো কি হ'ব 32.5 মধ্যবিন্দু হয় নে নহয় ঠিক মাজত এফালে 30 31 32 এফালে 33 34 35 right so 32.5 ঠিক তেনেকৈ 37.5 আটাইকেইটাৰ মধ্যবিন্দু আমি লিখি লৈছো নেক্সট আমি তালিকাটো অঙ্কন কৰিব পাৰিম আৰু ইয়াক আমি f আৰু ইয়াক x বুলি কম মধ্যবিন্দু ওকে নেক্সট তুমি তালিকাটো অঙ্কন কৰিব পাৰিবা x
O y ওকে x অক্ষ আৰু y অক্ষ এতিয়া ইয়াত হৈছে কথাটো তুমি এটো মোক খুদিব পাৰা যে এটো আমি এই ধৰণৰ কিয় অঙ্কন কৰিছো আমিতো এই ধৰণৰহে অঙ্কন কৰো কিন্তু ইয়াত কিয় আমি এই ধৰণে অঙ্কন কৰিছো কাৰণ আমাৰ কি আছে স্টার্ট কৰ পৰা হৈছে 30 to 35 ৰ পৰা স্টার্ট হৈছে আমাৰ শ্ৰেণী অন্তৰালটো ৰাইট সো ইয়াক আমি সিধাই 0 to 30 বা 10 to 30 টো আমি লব নোৱাৰো ৰাইট বা ইয়াক আমি 30 ধৰিব নোৱাৰো ইটো সদায় 0 হ'ব যদি আমি suppose x y ইয়াক যদি 0 to 30 30 পৰা গৈ next 30 তাৰ মানে 60 হ'ব কিন্তু next 10টা ঘৰৰ পিছত সো মাজৰ ইবোৰ 35 40 45 45 50 মাজৰ গুটেইখিনি এটা 10টা ঘৰৰ মাজতে থাকি যাব ৰাইট সো এটো কি হ'ব আমাৰ বাবে সুবিধাজনক নহব সো তাৰ বাবে আমি কি কৰিছো যি সমূহ আগৰ শ্ৰেণী অন্তৰালবোৰ আছে যেনেকি 0 to 10 10 to 20 বা ইয়াত আমাৰ শ্ৰেণী প্ৰস্থ কেনেকে 5 5 কি আছে গতিকে আমি কেনেকে লব লাগিব y x 0 to 5 5 to 10 10 to 15 15 to 20 20 to 25 25 to 30 30 to 35 এতিয়া আহিছে গতিকে ইমানবোৰ শ্ৰেণী অন্তৰাল আমি এনে আঁকিব লগা হ'ল নে আৰু গ্ৰাফখন আমাৰ কিমান ডাঙৰ হৈ যাব তেতিয়া হলে লেখ কাগজখনটো ইমানো ডাঙৰ নাথাকে ৰাইট গতিকে তাৰ বাবে আমি এই শ্ৰেণী অন্তৰালসমূহ যিসমূহ আমাৰ প্ৰয়োজন নাই তাক আমি এই ধৰণে দেখাইছো ওকে সো স্টার্ট কৰপা কৰিম আমি এতিয়া 30 to 35 35 to 40 যি সকল শ্ৰেণী অন্তৰাল আমাক লেখটোত প্ৰয়োজন আছে ওকে সেই সমূহে আমি অঙ্কন কৰিছো ঠিক আছে সো প্ৰত্যেকটো 20টা ঘৰ আমি 5 বুলি ধৰিছো 20টা স্কয়াৰ্স 20টা বৰ্গক আমি 5 ইউনিট বুলি ধৰিছো ওকে ইয়াত 30 আৰু ইয়াৰ লগত 10 plus 10 20টা স্কয়াৰ্সৰ দূৰত 35 আৰু 20টা স্কয়াৰ্সৰ দূৰত 40 আৰু 20টা স্কয়াৰ্সৰ দূৰত 45 সবতে 5 5 5 কে আছে ডিফারেন্স তাৰ মানে 20টা স্কয়াৰক আমি 5 ইউনিট বুলি ধৰিছো ওকে সো এতিয়া আমি কি কৰিম মধ্যবিন্দুবোৰ চাব লাগিব লগতে বাৰংবাৰটা আমি লিখি লব লাগিব আকৌ ইয়াত বাৰংবাৰটাটো আছে আমাৰ 8 12 14 16 আৰু 20 আকৌ ইয়াৰ লগত +2 আৰু ইয়াত +4 এই ধৰণৰ হয় তাৰ বাবে আমি 2 4 6 8 10 12 এই ধৰণৰ লৈছো ওকে সিধা আমি 8 ৰ পৰা বা 4 ৰ পৰা স্টাৰ্ট কৰা নাই ঠিক আছে প্ৰত্যেকটো 10টা ঘৰক আমি 2 বুলি ধৰিছো এফালে আকৌ 10 squares বা 10টা বৰ্গ is equals to 2 units বা 10 বৰ্গ is equals to 2টা unit okay so 30 to 35 ৰ মধ্যবিন্দু হৈছে 32.5 এটো হৈছে মধ্যবিন্দু ইয়াক আমি 10টা ঘৰ এই কাৰণে লৈছো যাতে আমাৰ সুবিধা হয়
মধ্যবিন্দুবোৰ ঠিক আমি এইটো বুলি ধৰি ল'ব পাৰিম প্ৰত্যেকটোতে ইজি হৈ যাব আমাৰ হয়নে যদি আমি পাঁচটা ঘৰ ললো হয় তেতিয়াও ইজি হ'ল হয় এইটো হ'ব আমাৰ মধ্যবিন্দু কিন্তু বেছি ক্লিয়াৰ হ'ব বাবে আমি 20টা ঘৰ লৈছো যাতে আৰু লেখখন দেখিবলৈ সাফা হয় ওকে so 32.5 আৰু ইয়াৰ বাৰংবাৰটা কিমান 12 গতিকে 32 find thief 12 পুনে পুনেহে হ'ব right ঠিক তেনেকৈ 35 to 40 কি হয় বাৰংবাৰটা 37.5 হৈছে মধ্যবিন্দু আৰু বাৰংবাৰটা 20 গতিকে ঠিক 20ৰ পুনে পুনে right ইয়াৰ মাজৰ মধ্যবিন্দুটো সিধা আৰু ইফালে 20ৰ পুনে পুনে ওকে ঠিক তেনেকৈ 40 to 45 ৰ বাবে কি হ'ব 42.5 মধ্যবিন্দু আৰু লগতে বাৰংবাৰটা হৈছে 16 ওকে সো ইয়াকো তুমি চিহ্নিত কৰি লোৱা ঠিক তেনেকৈ 45 to 50 ৰ বাবেও চিহ্নিত কৰা ঠিক তেনেকৈ 50 to 55 ৰ বাবেও চিহ্নিত কৰিলা ওকে এতিয়া আটাইবোৰ তুমি সংযোগ কৰিব লাগিব number 1 number 2 number 3 number 4 number 5 ওকে ক্ৰমত সংযোগ কৰিব লাগিব আৰু স্কেলৰ সহায়ত কৰিবা 1 ৰ লগত 2 2 ৰ লগত 3 3 ৰ লগত 4 আৰু 4 ৰ লগত 5 নেক্সট কি কৰিব লাগিব আমি ইয়াত আৰু এটা কাম ৰৈ গ'ল হয়নে 30 to 35 ৰ আগৰ কি হ'ব 25 to 30 আৰু 50 to 55 ৰ পিছৰ তাৰমানে 55 to 60 এই দুটাও লাগিব আমাক মধ্যবিন্দু হয় নে নহয় সো দুটাৰ মধ্যবিন্দু আমি এই ধৰণে ললো ওকে ইয়াক ললো আমি আৰু যি দুটা আমি লম suppose 30 to 35 আছিলে ইফালে 50 to 55 আছিলে ওকে সো ইয়াৰ আগৰ যেটো ললো আমি ইয়াৰ বাবে বাৰংবাৰটা 0 আৰু ইয়াৰ পিছৰ যেটো ললো আমি ইয়াৰ বাবেও বাৰংবাৰটা 0 তাৰ বাবে আমি মধ্যবিন্দুটো x অক্ষতে ৰাখি থৈ দিও ওকে সো আমি ইয়াক এনেকে সংযোগ কৰি দিলো ওকে ইয়াৰ কাৰণ ইয়াৰ বাৰংবাৰটাটো আমি 0 বুলি ধৰো ওকে সো এতিয়া নেক্সট প্ৰশ্ন এটা দিছে যে নিম্নোক্ত তালিকাখনত সাধাৰণ জ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ দুটা দলৰ প্ৰাপ্ত নম্বৰ দিয়া আছে সো বাৰংবাৰটা বহুভুজটো তুমি অঙ্কন কৰিব লাগে নম্বৰবোৰ দিয়া আছে তোমাক 32 ৰ পৰা 35 ৰ ভিতৰত কিমানজন ষ্টুডেন্টে পাইছে দল A পৰা আৰু দল B পৰা দল A পৰা পাইছে 13 জন ষ্টুডেন্টে দল B পৰা পাইছে 22 জন ষ্টুডেন্টে আকৌ 35 ৰ পৰা 37 ৰ ভিতৰত কোনে কোনে পাইছে 12 পাইছে 12 জন ষ্টুডেন্টস পাইছে A দলৰ পৰা আৰু B দলৰ পৰা 17 জন ষ্টুডেন্টে পাইছে ঠিক তেনেকৈ 38 ৰ পৰা 40
41 ৰ পৰা 43, 44 ৰ পৰা 46, 47 ৰ পৰা 49, 50 ৰ পৰা 52. So তাৰ বাবে তুমি বাৰম্বাৰটা বহুভুজটো অংকন কৰিব লাগে। So কেনেকৈ কৰিব পাৰিবা এবাৰ? দুটা দল দিয়া হৈছে তোমাক। আমি জানো যে ইয়াত যিবোৰ নাম্বাৰছ আছে এই সমূহে কি হিচাপে কাম কৰিব? শ্ৰেণী অন্তৰাল হিচাপে। Right? আমি শ্ৰেণী অন্তৰাল হিচাপে উপস্থাপন কৰিব পাৰিম। আৰু দল A আৰু দল B এই সমূহ হৈছে বাৰম্বাৰতা সমূহ। দল A ৰ বাবে ভিন্ন বাৰম্বাৰতা, দল B ৰ বাবে ভিন্ন। Right? কিন্তু ইয়াতে এটা কথা মন কৰিছানে তোমালোকে? ক্লাছ ইন্টাৰভেল যিবোৰ আমি নাম্বাৰছ বোৰ আছে 32 to 34, 35 to 37, 38 to 40, ইয়াতে তুমি কি মন কৰিছা বাৰু? ভালকে চোৱাচোন। এই সমূহ কি হৈ আছে? বিচ্ছিন্ন হৈ আছে। Right? কিন্তু ইয়াক আমি কি কৰিব লাগিব? ইয়াক আমি বিচ্ছিন্ন ৰূপে ল'ব নোৱাৰো। ইয়াক কন্টিনিউয়াছ কৰিব লাগিব আমি। 32 to 34 আছে। Next 34 ৰ পৰাই 35, 37 যদি হ'ল হয়, তেতিয়া আমি ইয়াক কনসিডাৰ কৰিব পাৰিলো। কিন্তু কি আছে ইয়াত? 32 to 34. Next আকৌ 35 to 37. গতিকে আমি কি কৰিম? ইয়াৰ পৰা মাইনাস কৰিম 0.5 আৰু ইয়াৰ লগত প্লাস কৰিম 0.5. Okay? So তেনেকৈ আমি গোটেইটো বনাই লম ক্লাছ ইন্টাৰভেল নতুনকৈ আৰু তাৰ পিছতহে আমি বাৰম্বাৰটা বহুভুজটো অংকন কৰিম। আৰু দুটা দলৰ বাবে কিন্তু ভিন্ন হ'ব বহুভুজটো। ওকে, দুটা দলৰ বাবে তুমি দুটা পাবা বেলেগ বেলেগ। ঠিক আছে? আৰু এইবোৰ সংযোগ কৰাত কিন্তু তুমি কমপ্লিকেট নকৰিবা। ঠিক আছে? নম্বৰ দি ল'বা 1, 2, 3, 4, 5, 6, 7 আৰু ইয়াৰ বাবে ভিন্ন নম্বৰ দিবা 1 dash, 2 dash, 3 dash, 4 dash, 5 dash, 6 dash আৰু 7 dash এই ধৰণে দি ল'বা। আদাৰৱাইজ যদি A দলৰ বাৰম্বাৰ বিন্দুটোৰ লগত যদি তুমি B দলৰটো সংযোগ কৰি দিয়া ভুল হৈ যাব। ওকে? সো ইয়াৰ পৰা আমি আৰু এটা কথা ক'ব পাৰো যে যদি তুমি দুটা বহুভুজ বাৰম্বাৰটা বহুভুজ তুমি যদি এটা লেখতে অংকন কৰা তেতিয়া হলে আমাৰ তুলনা কৰিবৰ বাবে কিন্তু সহজ হয়। ওকে? তুমি দুটাৰ বাবে ভিন্ন ভিন্নকেও লেখ অংকন কৰিব পাৰা, কিন্তু যদি এটাতে অংকন কৰা তেতিয়া আমাৰ তুলনা কৰিবলৈ সহজ হয়। ঠিক আছে? সো নেক্সট আৰু এটা প্ৰশ্ন চোৱাচোন ইয়াত কি দেখিছা বাৰু? ক্ৰিকেট খেল। ক্ৰিকেট খেল নিশ্চয় সকলোৱে খেলা। ৰাইট? আমি সকলোৱে ক্ৰিকেট খেল খেলিব ভাল পাওঁ বা চাবলৈও ভাল পাওঁ। সো ইয়াত চোৱাচোন এখন ক্ৰিকেট খেলত দুটা দল আছে। দুটাই দল থাকে জেনাৰেলি, A দল আৰু B দল। ওকে? সো প্ৰথম 60টা বলত লাভ কৰা ৰানৰ সংখ্যাবোৰ তোমাক তলত দিয়া আছে। সো ইয়াৰ বাবে তুমি কি কৰিব লাগে? একেটা লেখন দুটা বাৰম্বাৰটা বহুভুজ তুমি আঁকিব লাগে। ঠিক আছে? আৰু ইয়াতে তোমাক ইংগিত হিন্ট এটা দিয়া আছে যোনটো কথা মই জাস্ট কৈ উঠিলো। বলৰ সংখ্যাবোৰ 1 ৰ পৰা 6, 7 ৰ পৰা 12 এই সমূহ কি হৈ আছে? কন্টিনিউয়াস হৈ থকা নাই, বিচ্ছিন্ন হৈ আছে। কিন্তু আমি কি কৰিব লাগিব? সন্নিহিত বা অবিচ্ছিন্ন কৰিব লাগিব আমি। সো ইয়াকো তুমি কন্টিনিউয়াস বনাই ল'ব লাগিব। ঠিক আছে? কন্টিনিউয়াস বনাই ল'লে ইয়াত 0.5 মাইনাস কৰিছে আৰু 0.5 প্লাস কৰিছে। তাৰ পিছত এই ধৰণৰ যেতিয়া তুমি ক্লাছ ইন্টাৰভেল শ্ৰেণী অন্তৰালবোৰ বনাই ল'বা তাৰে পিছতহে তুমি বাৰম্বাৰটা বহুভুজটো অংকন কৰিব পাৰিবা। ওকে?
ঠিক আছে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ কিতাপতো আছে কিতাপৰ পৰা ল'ব পাৰিবা ওকে সো ইয়াৰ যদি তুমি এই ধৰণৰ বনাই লোৱা প্ৰথমতে শ্ৰেণী অন্তৰালবোৰ আৰু তাৰ পিছত যদি তুমি মধ্যবিন্দুবোৰ সংযোগ কৰা তাৰ ফলত তুমি এই ধৰণৰ গ্ৰাফ এটা পাবা ওকে ই হৈছে বাৰংবাৰতা বহুভুজ দুটা দলৰ বাবে দল A আৰু দল B আৰু তুমি ইয়াত লিখিব লাগিব যে দল নীলা কালাৰটোৱে দল A সূচাইছে নে দল B সূচাইছে ওকে বা তুমি লিখি দিব লাগিব যে এটোৱে দল B সূচাইছে আৰু এটোৱে দল A সূচাইছে ঠিক আছে সো বাৰংবাৰতা বহুভুজ আমি অঙ্কন কৰিবলৈ শিকিলো ৰাইট সো নেক্সট ক্লাছত আমি এইটো চ্যাপ্টাৰৰ ওপৰতে আৰু কিছুমান বস্তু অধ্যয়ন কৰিম ওকে চ্যাপ্টাৰটো তোমালোকে ভালকে পঢ়িবা অনুশীলনীবোৰ প্ৰেক্টিস কৰিবা টিচাৰ্ছক দেখাবা যদি কিবা ডাউট আছে তোমালোকে আমাক সংযোগ কৰিব পাৰা আজি ক্লাছটো আমি ইমানতে সামৰিছো ধন্যবাদ